তো গাইজ আপোনালোকে কমেন্ট কৰি জনাবচোন কেনে আছে অলপ কি কৈ দিব অলপ মাছৰ তেলেদি মাছ ভাজবি হা এই কি গছৰ গুটি খালি মানে মাৰে তুমি নাজ ন এই আজি কিমান হাবি আজি লেদালেদি এ পনীৰৰ লগত পেট ভৰাই ৰুটি খাবি হাই গাইজ ওয়েলকাম টু মিথুন দাস ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভালে আছে তো গাইজ যা ভিডিওটোত মই বিৰিয়ানী বনাইছিলো সেই বিৰিয়ানীৰ ভিডিওটো চাই কিনে প্ৰীতিৰ বাইদেউ ছোৱালীটো যোৱাকালি আহি কিনে আমাৰ ঘৰত উপস্থিত হৈছে তো গাইজ তাই আজি মোক কৈছে পনীৰ বনোৱা সেই কাৰণে এই ভিডিওটো বনাইছো তো গাইজ আজি পনীৰৰ ভিডিওটো বনাই আছো আপোনালোকে চাব বুলি আশা থাকিল যোৱা ভিডিওটোত আপোনালোকে যিখিনি মৰম দিছে মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু বাৰে বাৰে মই আপোনালোকক এটা কথা কওঁ যিসকলে নতুনকৈ মোৰ ভিডিওবিলাক চাই আছে আপোনালোকে মোৰ ইউটিউব চেনেলৰ ভিতৰত সোমাই কিনে যদি ভিডিওবিলাক আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো গাইজ এতিয়া আমি কাটা মিলাখিনি কৰি লওঁ তাৰপিছত আপোনালোকক ভিডিওটো দেখাই আছো খালি আপোনালোকে ভিডিওটো চাই থাকিব সবখিনি বস্তু মোৰ ৰেডি হৈ গৈছে বিলাহী পিয়াজ আলু এহেনি ৰেডি হৈছে এহেনি দি মানে পনীৰ বনাই আছো মানে এতিয়া সৰু সৰুকে এহেনি কাটি লম কেৰাহীটো গৰম হৈ গ'ল আৰু আলুখিনি মই ইমান সৰু সৰুকে কাটছো আলুখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লম মই ফ্ৰাই কৰিম ৰিফাইন তেলত মানে কি আলুখিনি ফ্ৰাই হোৱা নাই আলুখিনি জাষ্ট বহাই দিছো কিন্তু গাইজ এটা কথা আহে এই যে বনোৱা ভিডিঅ'বিলাক বনাই থাকো পাকঘৰত হয়তো আপোনালোকে ভাবিব পাৰে যে তিৰিটোৰ উৎপাদত ভাত আঞ্জা ই নিজেই বনাই নেকি গাইজ নহয় মোৰ কিবা বনোৱা এটা কিবা ৰাপ আছে সেইটো কাৰণে মই বনাই ভাল পাওঁ কিন্তু জুতি লাগে নিজে ঘৰত খাওঁ দিয়ক মানে কি আমি চব ভিডিঅ'বিলাক জমনি ভিডিঅ' বনাওঁ আপোনালোকে বহুত মৰম দিয়ে কিন্তু মই ভাবিছো এতিয়া এই যিবিলাক আমি যি ভিডিঅ' বনাওঁ লং ভিডিঅ' আমি খাৱাৰ ভিডিঅ' দিম আপোনালোকে অলপ মৰম কৰিবচোন ধুনীয়া ধুনীয়া জুতি লগা আমি একদম মানে কি ক'ম আৰু আপোনালোকে চাইছে যদি বনাব খোজে বনাব পাৰে একদম জুতি লগা ভিডিঅ' দিম আপোনালোকে ভিডিঅ' চাইছে আপোনালোকৰ জিভাৰ পানী পৰি যাব লাগিব গাইজ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আজি আমাক সকলো ৰাইজে চিনি পায় যাতে এনেকৈ সদায় মৰম কৰি যায় আমাক মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনালো আৰু তুমি যে আঞ্জা গিলা বনোৱা ইমান সোৱাদ হয় জানা না তুমি সদায় দিব লাগে বনাই বনাই ভিডিঅ' গাইজ শুনছি না তাৰ কথা তাৰ ধান্দা কি জানে নে নাই তাৰ ধান্দা আছে কি ডেইলি মই পাকঘৰত বনাম তাৰ আৰামত বহি কিনে মোবাইল টিপি দেখো সেইটো কি কথা নেকি মই সদায় নাযাওঁ তো গাইজ আমি সপ্তাহত 2টা ভিডিঅ' দিম বাকীখিনি তুমি কষ্ট কৰিব লাগিব মাছৰ তেলেদি মাছ ভাজবি হা এই কি গছৰ গুটি খালি মানে মাৰে তুমি নাজ ন তুমি কাৰ লগত বিয়া আহিছ তুমি মিথুনৰ লগত বিয়া আহিছ গম পাইছা মই সদ লাগে কাৰণে কৈছিলো সদ লগাব নালাগে আমি মাজে মাজে সদ নালগে আঞ্জা খাব লাগে ফাইনেলি মোৰ আলুখিনি ভাজা হৈ গ'ল আলুখিনি মই কাঁহীখনত উঠাই ৰাখোঁ বঢ়িয়াকৈ আলুখিনি দেখি দিয়া কিন্তু এটা কথা গাইজ এটা গাজৰ আছিল এই গাজৰটো মানে আমাৰ এই কি কৈছে গাজৰটো পনীৰৰ লগত মিক্স দিয়া খাই ভাল লাগিব তাৰমানে কি পনীৰখন অলপ মিঠা টাইপ হয়তো সেইটো কাৰণে এই গাজৰ অলপ মিঠা টাইপে লাগে বাৰু সেইটো কাৰণে তাই মোক ক'লাক গাজৰটো দি দিয়া গাজৰো দি দিলোঁ কাকা লাগে তো গাইজ মই ইয়াতে কেইটামান গোটা জিৰা দিছোঁ আৰু গোটা জিৰাটো দিয়াৰ পিছত এই যিখিনি পিঁয়াজ এই পিঁয়াজখিনি মই ইয়াত দি দিম এই পিঁয়াজখিনি ৰঙা গেলি মই ভাজিম এই যি 2টা পেজ দেখা পাইছি এই 2টা পেজ মই কেইকে দি আছোঁ আপোনালোকক দেখাই আছোঁ কি মাজে মাজে তোমাৰ যাদু দেখো আৰে মই আগতে ওজা আছিলো ওজা কবিৰাজ বুলি কয় মই আগতে কবিৰাজ আছিলো এই পিঁয়াজখিনি ৰঙা হৈ গৈছি সেইটো কাৰণে তাড়াতাড়ি মই বিলাহীখিনি জাবুতে কাটি ললো আগতে কেনে আন কবিৰাজ জানো না এই ভৰিত গৰাৰ লাগিলে আমি জাপ দিছিলো আগতে তো গাইজ এতিয়া মই ফাইনেলি এই বিলাহীখিনি ইয়াতে বহাই দিলোঁ বিলাহীখিনি বহাই দি কিনে ধুনীয়াকৈ ইয়াতে মই লাৰি দিম লাৰি দি কিনে বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ গৈ লৈ ল'ম তো গাইজ মানে কি বিলাহী আৰু পিঁয়াজখিনি যি মই ভাজি আছিলোঁ পিঁয়াজখিনি আৰু বিলাহীখিনি এতিয়া ৰঙা হৈ গ'ল ৰঙা হৈ যোৱাৰ পিছত মই ইয়াতে অলপমান আদা ৰহুন দিম বেছি নেদাওঁ আজি যিহেতু পনীৰৰ চব্জিটো এইখিনি আদা ৰহুন দিম দি কিনে ইয়াতে মই যিখিনি মছলা দিব লাগে ধৰক গৰম মছলা অলপ দিম অলপ মানে কি আছিল কাশ্মীৰী অলপ দিম ধনিয়াৰ গুড়া চুড়া এইবিলাক যি যি দিব লাগে সেইখিনি মই দি কিনে ধুনীয়াকৈ এইটো ভাজি 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 এইখিনি মই গইলাই দিম সব মছলা পাতি দি কিনে এই মছলাৰ বাতিটোত যিখিনি মছলা লাগি আছিল সেইখিনি ধুই কিনে মই এটাই পানীখিনি চব ঢাকি দিম তাৰপিছত এই ঢাকনখন দি মই এলাকাই ঢাকন মাৰি দিম ঢাকন মাৰি দিয়াৰ পিছত
এইটো অলপ মই কমাই দিম তো গাইজ মই যি জোৰে ঢাকান খান এনেকৈ মাৰছো নামাৰ মতো মুখ চুখ গোটা একদম তেল চেল পৰি গোটা ভোলা বুলি দিবহে পাকঘৰৰ পৰাই ওলাই আহি কিনে অলপ ফেনৰ তলত আছে যিহেতু বহুত গৰম আৰু গাইজ এটা বস্তু দেখিছে চাব আহকচোন আমাৰ এই তিনিটা কি কৰি আছে আপোনালোকক দেখাই আছো এটা মই কথা কওঁ মানে এতিয়া যিহেতু গৰমটো বেছি সিহঁতক মই দুখন ফেন দি দিছো কাৰণ কি সিহঁতৰ হয়তো অলপ গেম এখনত কষ্ট হ'ব পাৰে যিহেতু আমাৰ মইনাৰ পৰীক্ষা চলি আছে মইনাই তাৰমানে কি তাতে সেইটো ৰুমত পঢ়ি আছিল তাৰ আমাৰ ৰাজে মইনাক মাতিলাক যি এফালে অলপ আহচোন কিবা দেখাই আছে মোবাইলত কি দেখাই আছে মই গম নাপাওঁ আৰু মোৰ কাষত উপস্থিত আছে আমাৰ বিটু কিন্তু বিটু মোক বাৰে বাৰে মোক কৈ আছে যি মোৰ মুখখন নেখাবা মানে তোনাই কি গেম খেলি আছে না কিবা মোবাইলত কিবা কৰি আছে মিছা কথা নকবা মানে এনেকৈ গেম খেলি থাকিলে মানুহগিলা বেয়া পায় গম পাইছে না ফটো চাইছে তো গাইজ আমাৰ ৰাজুৰ সৰু কালৰ ফটো যেতিয়া হাগিজ পিন্ধি দিছিল সেইগিলা ফটো এই মইনাক দেখাই আছে আৰু ভিতৰত দেখা নাই ভিতৰত কিয় দেখা নাই ভিতৰত জোকাবো তাতে আৰু সি শুৱালকুছিত কেইদিনমান থকাৰ কাৰণে যাই আছে তো গাইজ আৰু এটা কথা গম পাই না আমি কি কৰিব যাই আছো জানে না আমি পনীৰৰ লগত আমি খাম ৰুটি এতিয়া ৰুটি বনোৱাৰ পালাটো কাৰ বস্তু জানে না ৰুটি বনোৱা পালাটো বস্তু আমাৰ বিটুৰ মানে এখিনি ভালকে গলা নাই মই আৰু অলপ মানে ভাজি লওঁ গাইজ হয় বহুত জুতি লাগে খাওঁ কিন্তু জুতি লাগে খালি কি হ'ব এই গৰমত নহয় বহুত কষ্ট হয় মই ভাবো কেতিয়াবা এইটো খুলি দিওঁ নেকি কাৰণ কিয় গাইজ কেইদিনমান আগত এইটো পিন্ধি ভিডিঅ' বনাইছো মানে ভাবো কি এটা স্পৰ্টিং পিন্ধি থাকে নেকি আৰু কিছুমান মানুহে গাইজ কমেণ্ট কৰে মানে কি তোমালোকৰ এটাই চলা নেকি ডেইলি আমি তিনিটাকৈ ভিডিঅ' দিওঁ দুটা চেনেলত কিন্তু তিনিটাকৈ ভিডিঅ' দিয়াৰ পিছত প্ৰত্যেক দিনে কাপোৰ চেঞ্জ কৰি দি থাকিম না গাইজ মানুহ যোনে আমাক ভাল পায় সিটো সদায় চাব ন এটা দি পিন্ধিলেও দিব দুটা দি পিন্ধিলেও দিব তো গাইজ মানে সেইকাৰণ মানে কি কাপোৰ আছে দিয়ক নহকা নাই কিন্তু কিমাননো আৰু বেলেগ চেঞ্জ কৰি থাকিম হে গাইজ মানে মই যেতিয়া পানী দি গৈছিলো এখিনি পানী দিয়াৰ পিছত কি হ'ল মানে পানীখিনি চব মানে নহয় যোৱাৰ পিছত এখিনি মানে ভালকৈ গলা নাই নগলিলি মই ভাবছো এটাই কি কৰিম আৰু অলপমান মই পানী দিম এটাই পানী দি কিনে আৰু ভাজিম এই আজি কিমান খাবি আজি লেদি এই পনীৰৰ লগত পেট ভৰাই ৰুটি খাবি তো গাইজ এতিয়া মই চিভিল ড্ৰেছত আহি গেলো বহুত গৰম লাগছে অসহ্য হৈ গৈছো মানুহটো মানে শকত না অলপ মানে হয়তো অলপ মানে গৰম মানে ঘাম চাম ওলাই থাকেতো মই যে আপোনালোকক কৈছিলো এই দুটা পিঁয়াজ পিছত দিম বুলি কিন্তু এই পিঁয়াজখিনি মই ইমান ডাঙৰকৈ দি আছো আপোনালোকে চাই থাকক মানে এটা মই দিছো তাতে এই পিঁয়াজটো মই এতিয়া উঠাই দিম পিঁয়াজ তাতে দি দিলো দি কিনে মই বঢ়িয়া কিছু সময় ভাজি কিনে কিন্তু গাইজ মই আৰু অলপ পানী দিম দিয়ক মানে পানী দিব লগা হ'লেই আৰু যে গাজৰৰ টুকুৰাকেইটা কাটা আছিল সেইকেইটাও মই এটাই মিক্স কৰি দিম তাৰপিছত এখন দি মই ঢাকন মাৰি দিম কিছু সময়ৰ কাৰণে মানে পিঁয়াজখিনিত পানী দি যোৱাৰ লগে লগে পিঁয়াজৰ কোবিলাক বঢ়িয়াকৈ ওলাই গৈছে পিঁয়াজৰ কো ধুনীয়াকৈ ওলাই গৈছে তাৰপিছত মই এটাই দুটা জ্বালা দিম মানে জ্বালা দুটা দিয়াৰ কাৰণ এটাই মানে ইয়াতকৈ জ্বালাটো অলপ কম খায় অলপ মই ভাজিম ইয়াতে ভাজা হওক অলপ ভাজা হোৱাৰ পিছত মই ইয়াতে কি দিম জানে না মানে গাইজ 80% মোৰ পনীৰৰ চব্জিখন ৰেডি হৈ গৈছে কিন্তু মই এতিয়া এটাই আমুল ক্ৰীম অলপ দিম মানে পনীৰৰ চব্জি নহয় আমুল ক্ৰীম যদি দিওঁ নহয় টেষ্টটো বহুত বঢ়িয়া আহে কিছুমানে মগজু দি বনায় কিছুমানে দৈ দি বনায় মই কিন্তু আমুল ক্ৰীমেদি বনাওঁ তো গাইজ মানে এখন পনীৰৰ চব্জিৰ নাম কিন্তু আকৌ পনীৰ নাই এখন পনীৰৰ চব্জিৰ নাম হৈছে মিঠুনে বনোৱা পনীৰ মই যে আলুখিনি ভাজি থৈ দিছিলো এই আলুখিনিও মই এটা দিম এতিয়া তো গাইজ গৰমো বহুত লাগছি এতিয়া পনীৰ হেন অৱস্থা এতিয়া মই এই পনীৰখিনি সৰুকৈ কাটি লওঁ তো গাইজ মই অলপমান চেনি দিম বেছি দিয়া নাই গাইজ অলপ দিছোঁ চেনি তাৰপিছত গাইজ অলপমান চচ দিম বেছি দিয়া নাই গাইজ মানে টেষ্টটো আগে দিছোঁ আৰু তো গাইজ আপোনালোকৰ মৰম আশীৰ্বাদত ফাইনেলি মোৰ পনীৰৰ ৰেচিপিটো হৈ গেল কেমেৰামেন পনীৰটো দেখি দিয়া
তো গাইজ আপোনালোকে কমেন্ট কৰি জনাবচোন কেনে আছে অলপ কি কৈ দিব অলপ তো গাইজ এতিয়া মানে কি এতিয়া আৰু পনীৰটো হৈ গ'ল এতিয়া বিটি মানে কি ৰুটি বনাব ৰুটি বনালি আমাৰ মইনা বা আমাৰ ৰাজ আৰু আমাৰ ভিক্তৰ ইয়াতে খাইছে কি নাই কি কয় হেনে আপোনালোকক দেখাই আছো তো গাইজ এই পিটি ৰুটি বনাই আছে আকৌ লাগলি অলপ বেয়াও লাগে বাৰু ৰুটি ভাজিব নোৱাৰি দে আঞ্জা বনাব পাৰিলে হয়তো কেইখন আছে তিনখান আছে কেইখান বনাইছ তোমাৰ ৰুটি হত লাগব না মোৰ পনীৰ খান হত লাগব না তুমি কেমেৰা কৰি আছিলা অলপ পনীৰ খান দেখাই দিওঁ আৰাম পাই চাৰিটা মানুহ চিনা পনীৰ ঝিলকি আছে হয় ন কেনে আছে মজা ভিক্তৰ তই খালি পনীৰ খান নজৰ দি আছা দেখোন ভাল লাগছে না সঁচাই ক মই না সঁচাই ক ভাল লাগছে না নাই হয় ৰাজাই কেনে আছে পিয়াজ দেখোন ডাউৰ মাৰে আলুৰ লগত পিয়াজ ডাউৰ মাৰবই তোমাৰ এতিয়া পিয়াজ এতিয়া পনীৰৰ আৰু ক্ৰীম দিছো পিছলা হৈ গৈছে সেইকাৰণে ডাউৰ মাৰছি নাই সিজানা সেইটো নকপা নিসিজব কি হ'ল তোমাৰ এক দিয়াই নাই তো গাইজ মইনাই ভাল লগা বুলি কৈছে মই মইনাৰ কাৰণে পনীৰ বনাইছিলোঁ তাই যদি ভাল লগা বুলি কৈছে ভালেই হৈছে বাকী ভিতৰো ভাল লগা বুলি কৈছে আমাৰ বেটা অলপ ঠাট্টা কৰিছে আৰু মোক কি ভাল লগা নাই বুলি কৈছে আৰু আমাৰ বিটি খাৱাই নাই এতিয়া খাব তো গাইজ যদি পনীৰৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম।